নমস্কাৰ, মোৰ নাম অৰিজিত দাস। মই নগাঁও ITIৰ এজন ছুপাৰভাইজাৰ। আমাৰ নগাঁও ITIৰ ছিনিয়ৰ প্ৰিন্সিপাল মিষ্টাৰ অম্বিৰাম মালাকাৰ ছাৰে প্ৰশিক্ষাৰ্থীৰ সুবিধাৰ বাবে এটা পজিটিভ ষ্টেপ হাতত লৈছে। তেওঁৰ মতে ঘৰতে থাকি পৰীক্ষাৰ্থীসকলে যাতে থিয়ৰিটিকেল পাৰ্টটো অলপ শিকিব পাৰে, তাৰ এটা সুন্দৰ প্ৰয়াস তেওঁ হাতত লৈছে। আৰু সেইকাৰণে মই আজি নগাঁও ITIৰ চিভিল ড্ৰাফ্টছমেন ট্ৰেডৰ NSQF লেভেল 5 চিলেবাছৰ ফাৰ্ষ্ট ইয়েৰৰ প্ৰশিক্ষাৰ্থীসকলৰ বাবে এটা চেপ্টাৰ ডোৰ্ছ, উইণ্ডোজ এণ্ড ভেণ্টিলেটৰ্ছ, তাৰ লোকেশ্যন অফ ডোৰ্ছ এণ্ড উইণ্ডোজ, sizes of doors and windows, and some technical terms of doors and windows এটা ভিডিঅ' পোষ্ট কৰিলোঁ। এই ভিডিঅ'টোৰ শেষত মই কিছু প্ৰশ্নও দিছোঁ। সেই প্ৰশ্নখিনিৰ উত্তৰ প্ৰশিক্ষাৰ্থীসকলে কমেণ্টত লিখি দিলে মই শুদ্ধ অথবা অশুদ্ধ বিচাৰ কৰিব সুবিধা হ'ব। ভিডিঅ'টো ভালকৈ চালে উত্তৰখিনি পাই যাব। ধন্যবাদ। থিয়ৰিখিনি কপি কৰিব লাগিব। কপি কৰাৰ পিছত বুজিবলৈ সুবিধা হ'ব। আৰু কপি কৰাৰ কাৰণে স্ক্ৰীণত ডিছপ্লে হৈ আছে থিয়ৰিখিনি। সেই ডিছপ্লে হোৱা থিয়ৰিখিনি স্ক্ৰীণশ্বট মাৰি কপি কৰি লওক ফাৰ্ষ্ট। What is the definition of a door? A door is defined as a movable barrier in an opening known as a doorway through a building wall or a partition wall for the purpose of providing an access to the inside of a building or rooms of the building. দরজা আমি সকলোৱে জানো দরজাটো কি বস্তু। দরজা তাক ডেফিনেশ্যন ক'ব লাগিব যে দরজা হ'ল এটা চলন্ত বাধা, মুভেবল বেৰিয়াৰ, চলনশীল। বেৰিয়াৰ মানে হ'ল বাধা, অবষ্টাকল, প্ৰতিবন্ধক। তো দরজা হ'ল এটা চলনশীল বাধা। তাক ফিট কৰা হয় ৱালত, বিল্ডিং ৱালত আৰু পাৰ্টিশ্যন ৱালত। বিল্ডিং ৱালত দিলে আমি ভিতৰত ইনচাইড উই কেন access to the inside of the building, or partition wall দিলে we can access to the inside of the room. Partition wall দিলে রুমের ভিতরে যাওয়া যাব, বিল্ডিং ওয়াল দিলে বিল্ডিংয়ের ভিতরে ঘুমা যাব। নেক্সট, a door is held position by a door frame, the members of which are located at the side and top of the doorway. Door is held on a position of a door frame. Door frame মানে কি? Door frame মানে হল চৌকাঠ। চৌকাঠত কি থাকে? দুটা সাইডত থাকে আৰু এটা ওপৰত থাকে। চৌকাঠ হ'ল কাঠৰ নিৰ্মিত হয়। দরজার লগতে আমি চৌকাঠ সকলোৱে জানো। আৰু চৌকাঠটো কেনেকুৱা থাকে? চৌকাঠটো দুটা ভাৰ্টিকেল থাকিব, এটা ওপৰত থাকিব। ঠিক আছে, এই তিনিটা লৈ এটা চৌকাঠ গঠন হয়। আৰু চৌকাঠৰ ইংলিছটো হ'ল ডোৰ ফ্ৰেম। ঠিক আছে, নেক্সট, লোকেশ্যন অফ ডোৰ্ছ এণ্ড উইণ্ডোজ, দরজা আৰু খিৰিকীৰ অৱস্থান। The following guidelines should be kept in view while deciding the location of the door and windows in a building. এটা বিল্ডিঙত আমি দরজা আৰু খিৰিকী লগোৱাৰ সময়ত কিছু নিয়ম নীতি আছে, যোন নিয়ম নীতিবিলাক আমি ফলো কৰিব লাগিব। Number 1, the number of doors should be kept minimum for each room because the large number causes the obstruction and decreases utility of the accommodation. তার মানে আমি দরজার নাম্বারটো এটা রুমত যিমানটা দরজা লাগে আমি সিমানটাই ইউজ কৰিম। আমি এক্সেচিভ দরজা দিয়াৰ লগে লগে কি হয়, বেছি দরজা দিলে বাধাৰ সৃষ্টি হ'ব, ক'ৰবাত ডিষ্টাৰ্ব ফিল কৰা হ'ব, জাগা কমি যাব, এণ্ড ডিক্ৰিজ দ্য ইউটিলিটি অফ দ্য একমোডেশ্যন মানে এই জাগাটো কমি যাব আৰু অবষ্ট্ৰাকশ্যন হ'ব। তাৰ কাৰণে আমি যিমান মিনিমাম পাৰোঁ সিমান মিনিমাম দরজা আমি এটা ৰুমত ইউজ কৰিব লাগিব। নেক্সট, নাম্বাৰ 2,
Utility of accommodation and privacy of the occupants. যোন আছে তাৰ প্ৰাইভেচিৰ কথা আমি চাব লাগিব। ইউটিলিটি অফ একমডেশ্যন সেই জায়গাটোৰ সঠিক উপযোগ কৰাটো। ইউটিলিটি অফ একমডেশ্যন এণ্ড প্ৰাইভেচি অফ অকুপেণ্টছ ডোৰ শুড প্ৰেফাৰেবলি বি লোকেটেড। আমি দৰ্জাবিলাক লোকেট কৰিব লাগিব যিমান দূৰ সম্ভৱ নিয়াৰ দ্য কৰ্নাৰ অফ দ্য ৰুমছ। আমি ৰুমৰ কৰ্নাৰত আমি দৰ্জা ফিট কৰিব লাগিব। ৰুমৰ যাতে মিডিলত এটা ৱালৰ মাজত যাতে নহয় কৰ্নাৰত ফিট কৰিব লাগিব। অ'কে। Number 3, for good ventilation and free air circulation inside the room. ৰুমৰ ভিতৰত ভাল পোহৰ অহা হ'ব লাগে আৰু এয়াৰ চাৰ্কুলেশ্যন যাতে ভালকৈ এয়াৰ বতাহ যাতে সোমাব পাৰে ৰুমৰ ভিতৰত। দ্য ডোৰ শুড বি লোকেটেড ইন অপজিট ৱাল ফেচিং ইচ আদাৰ। আমি দৰ্জাবিলাক অপজিট ৱালত যাতে এনেকুৱা দি পেলাই এটা দৰ্জা দিলোঁ এই ৱালত দিলোঁ এটা এইটো ৱালত দিলোঁ ন, আমি দিব লাগিব অপজিট হ'লে কি হ'ব তেতিয়াহ'লে এয়াৰ চাৰ্কুলেশ্যনটো ক্লিয়াৰ হয়। ঠিক আছে। নেক্সট নাম্বাৰ 4, দ্য নাম্বাৰ অফ ডোৰ এণ্ড উইণ্ডোজ ডিচাইডেড কনচিডাৰিং ভেৰিয়াছ ফেক্টৰ্ছ। আমি দৰ্জা আৰু খিৰিকীৰ নাম্বাৰটো যেতিয়া দিম যে কেইটা খিৰিকী কেইটা দৰ্জা দিম তাত এইটো দিয়াৰ সময়ত কিছুমান ফেক্টৰ আমি চাব লাগিব। কি যেনে ডেজাৰ্ট ডে লাইট, আমি দিনৰ পোহৰটো যাতে ভালকৈ সোমাব পাৰে তেনেকুৱা ঠাইত আমি খিৰিকী পুট কৰিম। তাৰপিছত ডেজাৰ্ট ভিজন অফ আউটছাইড, আমি যাতে বাহিৰটো চাব পাৰোঁ খিৰিকীত থিয় হৈ তেনেকুৱা ভিজন হ'ব লাগিব। তাৰপিছত প্ৰাইভেচি, নেচাৰেল ভেণ্টিলেশ্যন, হিট লছ, প্ৰাইভেচিটো মেইনটেইন কৰিব লাগিব যাতে এনেকুৱা ঠাইত খিৰিকী নিদিওঁ যাতে বাহিৰৰ পৰা পটকৈ ক্লিয়াৰলি ভিজন হয় ভিতৰটো, এইটোও চাব লাগিব। তাৰপিছত নেচাৰেল ভেণ্টিলেশ্যনো যাতে হয়, এই ফেক্টৰখিনি চাইহে আমি দৰ্জা আৰু খিৰিকীটো পুট কৰিব লাগিব। নেক্সট নাম্বাৰ 5, ফৰ গেটিং মেক্সিমাম ভেণ্টিলেশ্যন দ্য উইণ্ডোজ শুড বি লোকেটেড অপজিট টু ইচ আদাৰ হোয়াৰএভাৰ ইটস পচিবল। তাৰ মানে আমি মেক্সিমাম ভেণ্টিলেশ্যন তাৰমানে পোহৰ এয়াৰ ফ্ৰী এয়াৰ পোৱাৰ কাৰণে যিমান দূৰ সম্ভৱ আমি অপজিট টু ইচ আদাৰ, মানে এইটো ৱালত যদি খিৰিকী দিছোঁ নেক্সট অপজিট ৱালত আৰু এটা খিৰিকী দিব যাতে পাৰোঁ। হোয়াৰএভাৰ ইজ পচিবল, আমি যিমানখিনি সম্ভৱ আমি চেষ্টা কৰোঁ সেইটো কৰিবলৈ। নেক্সট নাম্বাৰ 6, I think. For getting maximum daylighting, windows in a room should be located on the northern side. মেক্সিমাম ডেলাইটিং, মেক্সিমাম পোহৰ অহাৰ কাৰণে আমি নৰ্থ ছাইড উত্তৰ পিনে যাতে আমি খিৰিকীটো পুট কৰিব পাৰোঁ। চ' এইটো মনত ৰাখিব লাগিব। নেক্সট নাম্বাৰ 7, দ্য চিল অফ দ্য উইণ্ডো শুড বি 75 to 100 centimeter ফ্ৰম দ্য ফ্ল'ৰ লেভেল। মানে উইণ্ডো চিল মানে এইটো যদি উইণ্ডো ফ্ৰেম হয় তাৰ তলৰটোৰ নাম হ'ল চিল। তো উইণ্ডো চিল মানে উইণ্ডোৰ তলৰ লেভেলটো। ঠিক আছে। তো চিল অফ দ্য উইণ্ডো শুড বি 75 to 100 centimeter ফ্ৰম দ্য ফ্ল'ৰ লেভেল। ফ্ল'ৰ লেভেলৰ পৰা বিল্ডিঙৰ যিটো ফ্ল'ৰ লেভেল আছে তাৰ লেভেলৰ পৰা 75 to 100 centimeter যিটো ওপৰত থাকে। এণ্ড দ্য ভেণ্টিলেটৰ অৰ উইণ্ডো অফ এ বাথৰুম লেবৰেটৰী শুড বি লোকেটেড এট এবাউট 2 meter ফ্ৰম দ্য ফ্ল'ৰ লেভেল। বাথৰুমৰ খিৰিকী ভেণ্টিলেটৰ আৰু লেবৰেটৰী মানে পায়খানা তাৰ চিল যিটো মানে খিৰিকী, বাথৰুমত যিটো খিৰিকী থাকিব বাথৰুমৰ ভেণ্টিলেটৰ থাকিব তাৰ তলৰ লেভেলটো ফ্ল'ৰ লেভেলৰ পৰা মিনিমাম 2 meter হ'ব লাগিব। তেতিয়াহ'লে চাফিচিয়েণ্ট পোহৰ পাব এণ্ড অলছ' টু মেইনটেইন দ্য প্ৰাইভেচি। নেক্সট নাম্বাৰ 8, in addition to above factor, door as well as windows should be located by keeping in view the interior decoration of the room and view of the building owner. এতিয়া আমি খিৰিকী দৰ্জা কেনেকুৱা ফিট কৰিব লাগে আমি এইখিনি আলোচনা কৰিছোঁ। তাৰ উপৰিও আমি এটা চাব লাগিব যে ইণ্টেৰিয়ৰ ডেক'ৰেশ্যনৰ ওপৰতো কিছু ডিপেণ্ড কৰে। ডেক'ৰেশ্যনটো আছে এনেকুৱা যে খিৰিকীটো ইয়াত নহয় অলপ ছাইড কৰিলে ভাল হ'ব। চ' আমি তাত অপজিট খিৰিকীবিলাক যিটো কৈছিলোঁ আমি যে অপজিট হ'ব লাগে, হয়তো এইখিনিত অপজিট হ'ব নোৱাৰিলে। চ' সেইখিনি ফেক্টৰো আমি চাব লাগিব। আৰু অনাৰ অফ দ্য বিল্ডিঙৰ যোন থাকিব তেওঁৱে হয়তো ভাবিছে যে এইখিনি নহয় এইখিনি অলপ ছাইড কৰি খিৰিকীটো দিলে। চ' দিছ অলছ' শুড বি কেপ্ট ইন ভিউ। অ'কে। সাইজেস অফ ডোরস, দরজার সাইজ বিভিন্ন হয়। বিভিন্ন বিল্ডিঙৰ কাৰণে বিভিন্ন ধৰণৰ দৰ্জাৰ ছাইজ হ'ব। ৰেচিডেঞ্চিয়েল বিল্ডিঙৰ কাৰণে এটা দৰ্জাৰ ছাইজ হ'ব। পাব্লিক বিল্ডিঙৰ কাৰণে যেনে স্কুল কলেজেছ হস্পিটেলছ লাইব্ৰেৰী তাৰ কাৰণে এটা দৰ্জাৰ ছাইজ হ'ব। তাৰপিছত গেৰেজ ফৰ কাৰ্ছ,
গাড়ী ৰখাৰ কাৰণে যোনবিলাক গেৰেজ তাৰ দৰ্জাৰ এটা চাইজ হ'ব তো ডিফাৰেণ্ট বিল্ডিং ইজ ডিফাৰেণ্ট চাইজেছ অফ ডোৰ্ছ তো তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ বিল্ডিঙৰ বিভিন্ন ধৰণৰ দৰ্জাৰ চাইজ হ'ব তো সেইখিনিৰ কাৰণে এটা চাৰ্ট স্ক্ৰীনত ডিছপ্লে হ'ব এণ্ড হিয়াৰ ইজ দ্য ডিছপ্লে চাৰ্টত তিনিটা ৰ আছে সিৰিয়েল নাম্বাৰ টাইপছ অফ বিল্ডিং সাইজ অফ ডোৰ্ছ ইন এম মানে মিলিমিটাৰ তাত সাইজবিলাক দিয়া আছে ব্ৰেথ ইনটু হাইট প্ৰথমটো ব্ৰেথ তাৰপিছতটো হাইট নাম্বাৰ 1 ডোৰ্ছ অফ ৰেচিডেন্সিয়েল বিল্ডিঙৰ দৰ্জাৰ সাইজ এ এক্সটাৰ্নেল ডোৰ বাহিৰা দৰ্জাৰ সাইজ হ'ল 1000 mm ইনটু 2000 mm তাৰমানে 1 মিটাৰ ইনটু 2 মিটাৰ বি ইণ্টাৰনেল ডোৰ মানে ভিতৰৰ দৰ্জাবিলাকৰ সাইজ হ'ল 900 mm ইনটু 2000 mm তাৰমানে 90 সেন্টিমিটাৰ ইনটু 2 মিটাৰ সি ডোৰ ফৰ বাথ অৰ ৱাটাৰ ক্লছেট বাথৰুম আৰু ৱাটাৰ ক্লছেটৰ দৰ্জাৰ সাইজ হ'ল 800 mm ইনটু 2000 mm তাৰমানে 80 সেন্টিমিটাৰ ইনটু 2 মিটাৰ প্ৰত্যেকটো দৰ্জাৰ হাইট কিন্তু 2 মিটাৰে আছে খালি ব্ৰেথ চেঞ্জ হৈছে এক্সটাৰ্নেলৰ ব্ৰেথ হৈছে 1 মিটাৰ ইণ্টাৰনেল ডোৰৰ ব্ৰেথ হৈছে 90 সেন্টিমিটাৰ আৰু বাথৰুম ৱাটাৰ ক্লছেটৰ ব্ৰেথ হৈছে 80 সেন্টিমিটাৰ নেক্সট নাম্বাৰ 2 doors of public buildings like school, hospital, library, etc. স্কুলৰ কাৰণে এটা সাইজ দিয়া আছে 1200 mm into 2000 mm তাৰ মানে 1.2 মিটাৰ into 2 মিটাৰ হস্পিটেল আৰু লাইব্ৰেৰীৰ কাৰণে এটা সাইজ দিয়া আছে 1200 mm into 2100 mm তাৰ মানে 1.2 মিটাৰ into 2.1 মিটাৰ আৰু তাৰ পিছত আমি এটা ষ্টেণ্ডাৰ্ড সাইজ ল'ব পাৰোঁ 1200 into 2250 1200 mm into 2250 mm তার মানে 1.2 মিটার into 2.25 মিটার নাম্বার 3 ডোর্স অফ গ্যারেজ ফর কার্স গাড়ি রাখার কারণে যে গ্যারেজ আছে তার দরজার সাইজ হল 2250 mm into 2250 mm তার মানে 2.25 মিটার into 2.25 মিটার এইখন চাৰ্টটো মনত ৰাখিব লাগিব আমি ডিফাৰেণ্ট বিল্ডিঙৰ ডিফাৰেণ্ট ডোৰৰ সাইজ আমি এই চাৰ্টত দেখি আছোঁ নেক্সট আহিল সাইজেছ অফ উইণ্ডোজ খিৰিকীৰ সাইজ দ্য টোটেল এৰিয়া অফ উইণ্ডো স্পেচ আমি খিৰিকীৰ কাৰণে যিটো স্পেচ লাগে যিটো জগা লাগিব এটা ৱালত ইজ ডিচাইডেড বাই কনচিডাৰিং ছেভাৰেল ফেক্টৰ বহুত ফেক্টৰৰ ওপৰত আমি ডিপেণ্ড কৰোঁ আৰু ডিচাইড কৰিব লাগিব যেনে ডাইমেনশ্যন অফ দ্য ৰুমৰ ডাইমেনশ্যন এণ্ড ইটছ ৰুমৰ ইউজ আৰু ডাইমেনশ্যনৰ ওপৰত ডিপেণ্ড কৰিব লোকেশ্যন অফ দ্য সেই ৰুমটো ক'ত আছে তাৰ লোকেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব এণ্ড ডাইৰেকশ্যন এণ্ড স্পীড অফ দ্য উইণ্ড বতাহৰ ডাইৰেকশ্যনটো আৰু স্পীডৰ ওপৰতো খিৰিকীৰ পজিশ্যনটো আমি আৰু চাইজটো আমি ছেট কৰিব লাগিব অবষ্ট্ৰাকশ্যন টু লাইট বাই এডজেচেণ্ট বিল্ডিং ওচৰৰ বিল্ডিংবিলাকৰ ওচৰত এটা বিল্ডিং আছে যাৰ কাৰণে লাইটটো অবষ্ট্ৰাকশ্যন পাইছে সেইখিনি আমি চাব লাগিব এণ্ড ট্ৰিজ ক্লাইমেটিক কণ্ডিশ্যনছ এটচেট্ৰা গছ আছে কিছু যিবিলাক গছ ক'ত থাকিলে খিৰিকী দিলে ভাল হ'ব বতাহ আহিব সেই গোটেই ছাৰাউণ্ডিংবিলাক চাব লাগিব দ্য ফলোইং পইণ্টছ মে বি অবজাৰ্ভড while deciding the location of windows in a building আমি এটা বিল্ডিঙৰ খিৰিকী ছেট কৰাৰ সময়ত কিছু পইণ্ট আছে সেই পইণ্টখিনি মনত ৰাখিব লাগিব আৰু সেই পইণ্টখিনি ওপৰত বেছ কৰিহে আমি খিৰিকী পুট কৰিব লাগিব নাম্বাৰ 1 দ্য টোটেল এৰিয়া অফ এ উইণ্ডো অপেনিং শুড বি এটলিষ্ট 15% অফ দ্য ফ্লোৰ এৰিয়া অফ দ্য ৰুম তাৰমানে এটা ৰুমৰ ভিতৰত খিৰিকী যিমান আছে তোৰ খিৰিকীৰ এৰিয়াটো তাৰমানে হাইট ইনটু ব্ৰেথ কৰিলে খিৰিকীৰ এৰিয়া ওলাল চ' খিৰিকী যিমানটা আছে সিমানটা খিৰিকীৰ এৰিয়া এড কৰিলে খিৰিকীৰ এৰিয়া ওলাল আৰু ৰুমৰ ফ্লোৰ এৰিয়া তাৰমানে ৰুমৰ ফ্লোৰ লেংথ ইনটু ব্ৰেথ কৰিলে ৰুমৰ ফ্লোৰ এৰিয়া ওলাল চ' ফ্লোৰ এৰিয়াৰ 15% যাতে খিৰিকীৰ এৰিয়া হয় সেইটো আমি চাব লাগিব নাম্বাৰ 2 দ্য টোটেল এৰিয়া অফ দ্য গ্লাছ পেনেলছ ইন দ্য উইণ্ডো অপেনিংছ শুড বি এটলিষ্ট 10% of the floor area of the room তাৰ মানে খিৰিকীত যিখিনি গ্লাছ লগোৱা থাকে সেই গ্লাছখিনিৰ এৰিয়া টোটেল কৰিলে ৰুমৰ যিটো এৰিয়া আছে তাৰ 10% যাতে হয় নেক্সট নাম্বাৰ চি ইন পাব্লিক বিল্ডিংছ দ্য এৰিয়া অফ দ্য উইণ্ডোজ অপেনিং শুড বি মোৰ দেন 20% পাব্লিক বিল্ডিঙত
খিড়কির এরিয়াটো ফ্লোর এরিয়ার যাতে 20% হয়। নাম্বার 4, উইন্ডোজ শুড বি লোকেটেড অপোজিট টু ইচ আদার অর অপোজিট টু ডোর। উইন্ডোবিলাক আমি আগতে আলোচনা কৰিছোঁ অপোজিট টু ইচ আদাৰ যাতে হয় বা এটা উইন্ডোৰ অপোজিটত এটা ৱালত যাতে এটা দৰ্জা থাকে। অপোজিট টু ডোৰো হ'ব পাৰে বা অপোজিট টু উইন্ডো হ'ব পাৰে। নেক্সট, নাম্বাৰ 5, the sill of the window should preferably be placed at a height of 750 mm from the floor level. তাৰ মানে খিড়কিৰ যিটো তলৰ চৌকাঠ আছে সেইটো হ'ল চিল, আৰু সেই চিলটো ফ্লোর লেভেলৰ পৰা যাতে 750 mm, 75 সেন্টিমিটার ওপৰত থাকে। নেক্সট, নাম্বার 6, অন দ্য গ্রাউন্ড ফ্লোর মানে ফার্স্ট ফ্লোর, সেকেন্ড ফ্লোর, গ্রাউন্ড ফ্লোর মানে একদম তলৰ ফ্লোর যিটো, তাত প্ৰাইভেচিৰ বহুত কথা আছে। চ' অন দ্য গ্ৰাউণ্ড ফ্লোৰ হোৱাৰ প্ৰাইভেচি ইজ নেচেচাৰী। প্ৰাইভেচি কি কাৰণে, যাতে ফাৰ্ষ্ট ফ্লোৰত কোনোবা বাহিৰৰ পৰা গম নাপায়, ভিতৰত কি দেখা নাপায়। গ্ৰাউণ্ড ফ্লোৰত কিন্তু বাহিৰৰ পৰা পটকৈ দেখা পাব পাৰে, চান্স থাকে। চ' গ্ৰাউণ্ড ফ্লোৰৰ কাৰণে চিল অফ দ্য উইণ্ডো শুড বি প্লেচড এট হায়াৰ লেভেল। চিলটো খিড়কিৰ যিটো তলৰটো এইটো হায়াৰ লেভেল, অলপ ওপৰত ছেট কৰা হয়, হুইচ মে বি এবাউট 2 মিটাৰ ফ্ৰম দ্য গ্ৰাউণ্ড লেভেল। তাৰমানে মাটিৰ পৰা যাতে মিনিমাম 2 মিটাৰ ওপৰত খিড়কিটোৰ তল হয়। তো বাহিৰত যদি কোনোবা থাকে সি 2 মিটাৰ ওপৰত থাকিলে সি পটকৈ চাব নোৱাৰে। চ' দিছ আৰ দ্য পইণ্টছ। আমি খিড়কি বিল্ডিঙত পুট কৰাৰ সময়ত যেতিয়া লগাম খিড়কি, চ' এই পইণ্টখিনি আমি মনত ৰাখিব লাগিব ভাল। Some technical terms, the parts of doors and windows. কিছু টেকনিক্যাল টার্মস আছে, সেইখিনি আমি আলোচনা কৰোঁ। নাম্বার 1, ফ্রেম। They consist of an assembly of horizontal and vertical members which are placed along top, sides and bottom of an opening so as to form an enclosure and a support for a doors and windows. তারপরে ফ্রেম কি বস্তু? ফ্রেমটো হ'ল আমি সবাই দেখিছোঁ চৌকাঠটো পাইছে আপোনালোকে। খিড়কিৰ চৌকাঠ হয়, দৰ্জাৰ চৌকাঠ হয়। চৌকাঠটো হৰাইজণ্টেল থাকে, খিড়কিৰ দুটা থাকিব, ওপৰত এটা তলত এটা হৰাইজণ্টেল, দৰ্জাত ওপৰত এটা থাকিব, আৰু ভাৰ্টিকেল মেম্বাৰ হয় না। তো এইখিনি হ'ল চৌকাঠ, আৰু চৌকাঠটোৱে নামে হ'ল ফ্রেম। নেক্সট, নাম্বার 2, পোস্ট। দ্য ভাৰ্টিকেল সাইড মেম্বাৰ্স অফ এ ডোৰ অর উইন্ডো ফ্রেম আর কল্ড পোস্ট। যিটো চৌকাঠ আছে, চৌকাঠৰ যিটো ভাৰ্টিকেল মেম্বাৰ, থিয় হোৱা যিটো মেম্বাৰ দুটা আছে দুই পিনে দৰ্জাৰ বা খিড়কিৰ, সেইটোৰ নাম হ'ল পোস্ট। নাম্বার 3, হেড। দিছ ইজ দ্য টপ হৰাইজণ্টেল মেম্বাৰ অফ এ ফ্রেম। ফ্রেম মানে চৌকাঠ, চৌকাঠৰ একদম ওপৰৰ যিটো তাক হেড বুলি কোৱা হয়। ছাইডৰ দুটাক আমি পোষ্ট বুলি গম পালোঁ, ওপৰৰটোক হেড বুলি কয়। ওপৰৰ যিটো মেম্বাৰ হৰাইজণ্টেল মেম্বাৰ তাক হেড। নেক্সট, হর্ন। These are the horizontal projections of head and sill of the frame which are embedded into side walls for about 15 centimeter. তার মানে ফ্রেমটো যিটো আছে, খিড়কিৰ ফ্রেম আছে বা দৰ্জাৰ ফ্রেম আছে, খিড়কিৰ ফ্রেমৰ ওপৰৰ হৰাইজণ্টেলটো অলপ দীঘল থাকে, তলৰটো অলপ দীঘল কৰা হয় ৱালৰ লগতে এম্বেডেড কৰাৰ কাৰণে, লগাই দিয়াৰ কাৰণে। দৰ্জাটোৰ ওপৰটো অলপ দীঘল কৰা হয়, 15 সেণ্টিমিটাৰ দীঘল, বেছি নহয়, অনলি 15 সেণ্টিমিটাৰ। আৰু এই যে এক্সেছ যিখিনি বাঢ়ি থাকে সেইটোৰ নাম হ'ল হৰ্ন। নাম্বার 5, হোল্ড ফাষ্ট। These are the mild steel flat bars of section 30 into 6 mm and length 20 centimeter which are used to hold the frame in position. These flat steel bars are bent at right angles. তার মানে এইটো এটা মাইল্ড ষ্টিলৰ ফ্লেট বাৰ, 30 mm ব্ৰেথ আৰু 6 mm দ্য থিকনেছ। দীঘল হ'ল 20 সেণ্টিমিটাৰ। আৰু ই থাকে, এই ফ্লেট বাৰটো আমি ফ্ৰেমত আমি ফিট কৰোঁ। এই ফ্লেট বাৰটো থাকে ৰাইট এংগলত, তাৰমানে এছৰ নিচিনা থাকিব, এটা মাথা থাকিব আমাৰ চৌকাঠৰ এটা ছাইডত, আৰু এটা মাথা আৰু এটা মূৰ যিটো দীঘল থাকিব সেইটো ৱালত ফিট হৈ থাকে। চ' ওৱান এণ্ড ফিক্সড to the outside of the vertical member of the frame, frame or vertical member or outside of এটা one end fixed থাকিব, and the other end embedded into the wall, আৰু এটা end ৱালৰ লগত ফিক্স হৈ থাকিব, তেতিয়াহে চৌকাঠটো ফিক্স হৈ থাকে। 3 hold first on each side of the door frame and 2 on each side of the window frame.
are normally recommended as a minimum. দরজার কারণে এটা সাইডত তিনিটা হোল্ড ফার্স্ট লাগে আর খিড়কির কারণে এটা সাইডত দুটা, তার মানে খিড়কিত এটা সাইডত দুটা আর ওটা সাইডত দুটা, চারিটা হোল, আর দরজাত এটা সাইডত তিনিটা আর ওটা সাইডত তিনিটা, টোটাল ছটা হোল ফার্স্ট. নেক্সট, রিবেট. A cut in the door frame or window frame to receive the shutter is called rivet. যিটো চৌকাট আছে তাৰ চৌকাটটো তো সিধা নাথাকে, জাষ্ট অলপ কাট কৰি দিয়া হয়, কাৰণ দরজাটো যেতিয়া আহি লাগে তেতিয়া আৰামছে তাত বহি যায় চৌকাটত, তাৰ কাৰণে চৌকাটটো গ্ৰুপ কাটা থাকে, সেইখিনি কাটাটোৰ নাম হ'ল ৰিভেট. Number 7, shutter. The framework of wooden planks, steel panels, glazed, which fit in a door or window frame is known as shutter. তার মানে শাটাৰটো হ'ল দরজা বা খিড়কি যিটো লাগে আহি খুলি দিছোঁ দরজাটো লগাইছোঁ, এই যে দরজাৰ যিটো পাৰ্টটো যিটো সেই পাৰ্টটো কেতিয়াবা গোটেইটো কাঠৰ হ'ব, কেতিয়াবা হাফ কাঠৰ হ'ব, হাফ উডেন, হাফ গ্লেজড হয়, কেতিয়াবা ষ্টিল হ'ব, কেতিয়াবা গোটেইটো গ্লাছৰ হ'ব. চ' যিটো দরজাটো যিটো পাৰ্ট আমি গোটেই কাঠৰ হয় বা গ্লাছৰ হয় বা হাফ গ্লাছ, হাফ প্যানেল, হাফ গ্লেজড, চ' এই পাৰ্টটোৰ নাম হ'ল শাটাৰ, দরজা বা খিড়কিৰ. দিছ ইজ শাটাৰ. Jump, J-A-M-B, jump. The vertical size of a door or window opening which support the frame against which the shutter rests when they are opened. তার মানে ভার্টিক্যাল সাইজ অফ এ ডোর, এই দরজা বা খিড়কি, ডোর অর উইন্ডো ভার্টিক্যাল সাইজ যিটো ছাপোৰ্ট কৰি থাকে এটা ছাইডত, যেতিয়া আমি দরজাটো খুলি দিম তেতিয়া এটা ছাইডত ই আটকি থাকে, যিটো ৰেষ্ট হৈ থাকে, ছাপোৰ্ট দি থাকে, সেইটোৰ নাম হ'ল জাম্প. স্টাইল, S-T-Y স্টাইল অর S-T-I-L-E-S styles. The vertical side members of framework of a shutter are called styles. শাটাৰটো গম পাইছে, শাটাৰটো হ'ল যিটো লাগে দরজা বা খিড়কি, এই পাৰ্টটো যিটো শাটাৰ, দুটা পাৰ্ট থাকিব, ছিংগল ডোৰ হ'লে এটা পাৰ্ট থাকিব. চ' এই শাটাৰটো যিটো ছাইডৰ যোনবিলাক প্লেংকছ আছে, সাইডে একদম সাইডৰ যিটো মেম্বাৰ, যিটো দি আমি শাটাৰ বনোৱা হয়, তাৰ ছাইডৰ যিটো ভাৰ্টিকেল মেম্বাৰ, সেইটোৰ নাম হ'ল ষ্টাইল. ভাৰ্টিকেল মেম্বাৰ হ'ব লাগিব. শাটাৰটোৰ এটা শাটাৰ বনাবলৈ হ'লে এটা ফ্রেম লাগিব, ভিতৰত গ্লাছ দিব, উড দিব, কিন্তু ফ্রেমটো বনাবলৈ গ'লে শাটাৰৰ ফ্রেম দিয়ে চৌকাট নহয়, তো শাটাৰটো বনাব গ'লে শাটাৰৰ যিটো ভাৰ্টিকেল সাইড মেম্বাৰ্ছ আছে সেইটোৰ নাম ষ্টাইল. নেক্সট, টপ ৰেইল. টপ ৰেইলটো কি বস্তু? The uppermost member of the shutter is shutter of a framework. The uppermost member of the shutter of a framework, এটা চৌকাটৰ uppermost মেম্বাৰ যিটো, এইটোৰ নাম টপ ৰেইল. আৰু তলৰটোৰ নাম চিল, SILL চিল, আমি অলপ আগত পাইছোঁ. তো টপ ৰেইলটো গম পালোঁ. এতিয়া নেক্সট, লক ৰেইল. লক ৰেইলটো কি বস্তু? আমি নামতে গম পাইছোঁ, লক মানে তলা মাৰা হয়, তলা, লক মানে তলা. The middle horizontal member of the shutter where a locking arrangement is provided. তার মানে দরজাটোৰ যিখিনি পৰ্চনত আমি লক, এল ড্ৰপ হওক বা এনিথিং লক কৰাৰ কাৰণে যি সুবিধাখিনি কৰোঁ, সেই লক কৰাৰ সুবিধাখিনি কৰাৰ এই প্লেংকছটো, সেইটোৰ নামে হ'ল লক ৰেইল. নেক্সট, বটম ৰেইল. দ্য লোৱাৰ হৰাইজণ্টেল মেম্বাৰ অফ দ্য শাটাৰ অৰ ফ্ৰেমৱৰ্ক. আমি এটা শাটাৰৰ, আমি ছাইডৰখিনি কৈছোঁ, ফাৰ্ষ্ট আমি অলপ আগতে আলোচনা কৰিছোঁ ষ্টাইল কোনটো, যে ভাৰ্টিকেল মেম্বাৰবিলাক ষ্টাইল, ঠিক আছে. তো এতিয়া কথা হ'ল আমি মাজৰ যিটো লগাইছোঁ, লক লগাইছোঁ, তাৰ নাম হ'ল লক ৰেইল. আৰু এতিয়া এই শাটাৰটোৰ যিটো তলৰ মেম্বাৰটো আছে, সেই তাৰ নাম হ'ল বটম ৰেইল. ভেৰি চিম্পল. নেক্সট, ইণ্টাৰমিডিয়েট ৰেইল. দ্য হৰাইজণ্টেল মেম্বাৰ বিটুইন টপ ৰেইল এণ্ড বটম ৰেইল আর known as intermediate rail. Intermediate rail. Intermediate rail মানে কি? The horizontal member between top rail, একদম উপৰৰ ৰেইল, and the bottom rail, তলৰ ৰেইল. টপ ৰেইল আৰু বটম ৰেইলৰ মাজত যিখিনি ৰেইল থাকিব সেইখিনিৰ নাম হ'ল ইণ্টাৰমিডিয়েট ৰেইল. মানে যিখিনি কাঠৰ প্লেংকছ থাকিব, যিখিনি কাঠৰ ফ্ৰেম থাকিব শাটাৰ বনোৱাৰ কাৰণে, সেইখিনি হ'ল ইণ্টাৰমিডিয়েট ৰেইল. নেক্সট হ'ল ফ্ৰিজ ৰেইল. ফ্রিজ রেল হল দ্য রেইল বিটুইন টপ রেল এণ্ড লক ৰেইল. য'ত আমি লক কৰিম সেই ৰেইলটো আৰু টপ ৰেইলৰ মাজত যিটো দিয়া হ'ব, দেট ইজ
friezed panel. The wooden members provided in between rails and stiles of a shutter are called panels. যিটো শাটাৰ আছে দৰ্জা হওক খিৰিকী হওক তাৰ শাটাৰ যিটো মানে যিটো লগাওঁ আমি তাৰ ষ্টাইল আৰু ৰেইল তাৰ মাজত যিখিনি কাঠৰ বনোৱা থাকিব কাঠৰ ডিজাইন কৰা থাকে কেতিয়াবা সেইখিনিৰ নাম হ'ল পেনেল তাৰমানে কাঠৰ দৰ্জা হ'লে এই ফ্ৰেমটোৰ যিটো ফ্ৰেম আছে শাটাৰ যিটো ফ্ৰেম আছে তাৰ ভিতৰত যিটো কাঠৰ যদি গ্লাছ হয় আমি তাৰ ফ্ৰেমৰ মাজত গ্লাছ ফিটিং কৰোঁ তো নেক্সট মুলিয়ান The vertical member running through the middle of framework of a shutter is called mullion or muntin. The vertical member, এটা vertical member থাকিব শাটাৰটো তো আমি ধৰিব পাৰিছোঁ যিটো লাগে দৰ্জাটো যিটো তাৰ একদম মাজৰ যিটো ফ্ৰেমৱৰ্ক তাৰ নাম হ'ল মলিয়ন মাজৰ কাঠৰ যিটো ফ্ৰেম দিয়া হয় এটা পিচ দিয়া হ'ব কাঠৰ টুকুৰা এটা একদম দীঘলীয়া তলৰ পৰা ওপৰলৈকে যিটো ডিভাইড কৰে পুৰা হাফ দুই ভাগত This is mullion. Transom. The horizontal dividing member in a door or window frame provided with fan light is called transom. তার মানে দরজার কেতিয়াবা উপরে যেটো ভেন্টিলেটর আছে ঠিক মাজতে যেটো ফ্রেম এটা ডিভাইড হৈ থাকে দুটাক ডিভাইড কৰা যেটো মিডলৰ পৰ্চনটো সেই পৰ্চনটোক ট্ৰেনসম বুলি কয় শাশ বাৰ্স শাশ বাৰ্স These are the special type of frame which is made of lighter section and is designed for carrying the glass panes. Glass panes মানে গ্লাছৰ ফলক তাৰ মানে এইটো ক'ত ব্যৱহাৰ কৰা হয় fully glazed door or partly panel partly glazed door or glazed window গ্লাছৰ যোনবিলাক উইন্ডোত যোনবিলাক খিৰিকীত গ্লাছ লগোৱা হয় যোনবিলাক দৰ্জাত গ্লাছ ফিটিং কৰা হয় এই গ্লাছটো ফিটিং কৰা গ্লাছৰ দৰ্জাবিলাকত গ্লাছ ফিটিং কৰাৰ কাৰণে এটা কাঠৰ ফ্ৰেম বনোৱা হয় যিটো ফ্ৰেম একদম পাতলা থাকিব এই ফ্ৰেমটোত গ্ৰুপ কাটি দিয়া হয় একপিনে গ্লাছ দিয়া হয় তাৰপিছতে পুটি দিয়া হয় বা আজিকালি প্লাষ্টিকৰ পুটি নিচিনা ফ্ৰেমে পোৱা যায় তাত পিণ্ড আপ কৰি দিয়ে চ' এই গ্লাছ লগোৱাৰ কাৰণে যিটো যিটো বাৰত গ্লাছ ফিটিং হয় সেইটোৰ নাম হ'ল শাশ বাৰ নেক্সট louvers. The inclined boards fixed horizontally in the framework of a shutter are called louvers. Louver to হল shutter যেটো shutter আছে তাত ইনক্লাইন কৰি লগোৱা হয় যাতে বাহিৰৰ পৰা একো দেখা না যায় কিন্তু ভিতৰৰ পৰা খালি পোহৰ আহে এয়াৰ আহিব পাৰে একো দেখা না যায় from both inside and the outside. Stopper. The timber pieces fixed to the door or window frame on inside to prevent the shutter from damage the plaster. A definition মই অলৰেডি আগতে দিছোঁ এতিয়া আৰু এটা ডেফিনেশ্যন দি আছোঁ which is displaying on the screen তারপর স্ক্রিনশট মারি কপি করে দিলে হল ডেফিনেশনটো হল stopper. It is an object or device used to hold a door or window open or closed to prevent a door or window from opening too widely. Doorstop is also called door stopper or door wedge. এতিয়া স্টপার কি বস্তু যেতিয়া আমি দরজা বা খিড়কি খুলি দিওঁ কেতিয়াবা বেছিকৈ খোল খাই যায় আৰু তাৰপিছত দরজাটো বা খিড়কিটো ৱালত গৈ লাগে আৰু ৱালত লাগিলে কি হয় ৱালৰ প্লাষ্টাৰ ডেমেজ হোৱাৰ চান্স থাকে যাতে বেছিকৈ খুলিব নোৱাৰে তাৰ কাৰণে এটা ডিভাইস আমি ব্যৱহাৰ কৰোঁ এটা কৌশল আমি তাত ব্যৱহাৰ কৰোঁ আৰু সেই কৌশলটো নামে হ'ল স্টপাৰ আমি খিড়কিত লগালে খিড়কিটো বেছিকৈ খুলিব নোৱাৰে দরজাত লগালে দরজাটো তেনেকুৱা বেছিকৈ খুলিব নোৱাৰে আৰু সেই কৌশলটো সেই যন্ত্ৰটো সেই ডিভাইসটোৰ নাম হ'ল স্টপাৰ ডোৰ ষ্টপাৰক কেতিয়াবা আমি ডোৰ ষ্টপ বুলিও কওঁ ডোৰ ৱেজ বুলিও কওঁ পুটি PUTTY পুটি দ্য মিক্সচাৰ অফ হোৱাইট চক মিক্সড উইথ লিনচিড অইল ইউজড ফৰ ফিক্সিং গ্লাছ পেনেলছ ইন পজিশ্যনছ তাৰমানে গ্লাছ দরজা আছে গ্লাছৰ দরজা গ্লাছৰ খিড়কি যোনবিলাক আছে সেইবিলাকৰ গ্লাছ ফিটিং কৰাৰ কাৰণে আমি গ্লাছৰ পেঞ্চবিলাক যেতিয়া আমি শ্বাসবাৰত ফিট কৰোঁ তাৰপিছতে সৰু সৰু গজাল মাৰি দিওঁ গজাল মাৰাৰ পিছতে আমি তাৰ ওপৰত আমি পুটি লগাই দিওঁ পুটি লগালে কি হয় পুটি লগালে গ্লাছটো ভালকৈ পজিশ্যনত বহে এণ্ড ইট লুকছ বেটাৰ আৰু পুটিটো অলপ পিছত শুকাই যায় শুকাই টান হৈ যায় বস্তুটো দেখিবলৈ ধুনীয়া হয় এণ্ড masons some of the masons and most of the people general peoples are wrongly pronounced it as putin this is not putin this is actually putti
So Masons also pronounce wrongly as Putin. We also pronounce wrongly as Putin, but actually the word is Putti. The technical term is Putti. So we must say Putti. Okay, thank you very much. And now, এতিয়া মই কিছু প্ৰশ্ন দি আছোঁ, and these questions will be displayed in the screen. স্ক্ৰীনত কিছু প্ৰশ্ন আহিব. Here are the questions displaying in the screen. Write the answers and send me in the comment box. উত্তৰখিনি লিখি কমেণ্ট বক্সত পঠাই দিলে মই শুদ্ধ অশুদ্ধ বিচাৰ কৰিব পাৰিম। ধন্যবাদ। Fill in the blanks. Question number 1. The sill of the window should be dash centimeter from the floor level. Question number 2. The ventilator or window sill of bathroom lavatory should be located at about dash meter from the floor level. Question number 3. The total area of the window openings should be at least a dash % of the floor area of the room. Question number 4. In public buildings, the area of window opening should be more than dash %. Question number 5. On the ground floor, sill of the window should be placed at about a dash meter above ground level. Question number 6. The vertical side members of a doors or window frame are called dash. Question number 7. The top horizontal member of the frame is called dash. Question number 8. A cut in the door frame or window frame to receive the shutter is called dash. Question number 9. Horns are embedded into side walls for about dash centimeter. Question number 10. The vertical side members of framework of a shutter are called dash. Question number 11. The uppermost member of the framework is called dash. Question number 12. The rail between top rail and lock rail is known as dash. Question number 13. The wooden members provided in between the rails and stiles of a shutter are called dash. Question number 14. The inclined boards fixed horizontally in the framework of a shutter are called dash. Question number 15. What is putti and where is it used? Thank you very much. Thank you.